পায়ু মানে হগামোটা কৰা পায়ু বুলি কয় সেইটো। কিন্তু মতা মাগুৰ মাছৰ মানে 2টা ফুট নাথাকে। মাগুৰ মাছৰ খালি পায়ুটো থাকে আৰু সৰু নেমু কাঁইটৰ আগৰ নিচিনাকৈ তাৰ পুলিংগটো থাকে এটা মানে সেইটো থাকে। তাৰপৰা এতিয়া মাগুৰ মাছৰ গৰ্ভ পৰিচয়। মাগুৰ মাছৰ গৰ্ভ পৰিচয় তাৰমানে মাগুৰ মাছে কেতিয়া গৰ্ভধাৰণ কৰিলে মানে তাৰ নাভিটো চালে, পেটটো চালে, তাৰ লক্ষণখিনি চালে গম পাব লাগিব যে ব্ৰিডিং মেচিউৰিটি হৈছে। তেতিয়া সেই ব্ৰিডিং মেচিউৰিটি হোৱা সময়টোতে আমি মানে চাই পেলাই ঝৰ্ণা আৰু বৃষ্টি থিয়ৰিটো দি পেলাই আমি মানে তাতে হৰম'ন প্ৰয়োগ কৰিব লাগে। হৰম'ন প্ৰয়োগ কৰাৰ পাছত তাতে কি হয় মানে আমি মাগুৰ মাছৰ ক্ষেত্ৰত 1:3 1:2 তাৰমানে গৰ্ভ পৰিচয়টো কেনেকৈ গম পাব? গৰ্ভ পৰিচয় মানে মাইকীজনীৰ পৰিমাণ 4 ml 0.4 ml তাৰপিছত মতাৰ ক্ষেত্ৰত 0.3 ml। এতিয়া স্থানটো হৈছে কি আমি যিটো শিঙি মাছৰ যিটো জেগাত মানে হৰম'ন প্ৰয়োগ কৰে এই বস্তুটো বায়ুনলিকা বুলি কয়। বায়ুনলিকা মানে শব্দ এটা হৈছে না সেইটো। যেতিয়া আমি শিঙি মাছৰ এই পিঠিৰ তলৰ পৰা নাভিৰ পৰা প্ৰায় 1.5 ইঞ্চিমান তললৈ আমি যদি চাওঁ এইটো বায়ুনলিকা বুলি কয়। এই বায়ুনলিকাত কি হয় বায়ু জমা হৈ থাকে। এইটো এনেকুৱা এটা শব্দ হ'ব। এই পৰ্চনটোত যদি আমি মানে হৰম'ন প্ৰয়োগ কৰোঁ খুচোঁ তেতিয়াহ'লে ই দুখ নাপায়। এনেই অট'মেটিক ছালটো ফুটাৰ লগে লগে নলী এডাল আছে ভিতৰত। এতিয়া বাকী অংশত আমি মোহাৰিলে একো শব্দ নহয়। গতিকে আমি শিঙি মাছৰ হৰম'ন প্ৰয়োগৰ স্থানটো হৈছে বায়ুনলিকা। সেইটো হ'ল বায়ুনলিকা। এই পৰ্চনটোত আমি যেতিয়া হৰম'ন প্ৰয়োগ কৰিম তেতিয়াহ'লে আমি ছাকচেছ হ'ম। এই মতা শিঙি তেনেকুৱাই এনেকৈ শব্দ হয়। এনেকৈ শব্দ হ'ব এইটো। বাকী ক'তো শব্দ নহয়, ক'তো শব্দ নহয়। এইটো যেতিয়া শব্দ হ'ব তেতিয়া গম পাব লাগিব যে এইটো বায়ুনলিকা। গতিকে শিঙি মাছৰ হৰম'ন প্ৰয়োগৰ স্থানটো হৈছে বায়ুনলিকা। গতিকে আমি ইয়াত হৰম'ন প্ৰয়োগ কৰিলে কি হ'ব মানে কামখিনি ভাল হ'ব আৰু। গতিকে ইয়াত কৰিলে মাছটোৰ মানে অসুবিধা নহয়, দুখো নাপায়। এইটোৱে ছাৰ। এইটো কিয়কৈ দিব লাগেনে? এনেকৈ আমি 5 ডিগ্ৰী এংগুল কৰি মানে ফুটুৱাই লৈ পেলাই এনেকৈ চালে চালে হৰম'নটো দিব লাগে। মানে থিয়কৈ মাংসলৈ দিব নালাগে, জাষ্ট এনেকৈ এংগুল কৰি আমি ফুটাই লৈ হৰম'নটো প্ৰয়োগ কৰিব লাগে। এতিয়া মাগুৰ মাছৰ আমি হৰম'ন ক'ত প্ৰয়োগ কৰিম? মাগুৰ মাছটো আমি সদায় হৰম'ন প্ৰয়োগ কৰিব লাগে। তাৰমানে মই যেতিয়া এক্সপেৰিমেণ্ট কৰিছিলোঁ বিভিন্ন স্থানত হৰম'ন প্ৰয়োগ কৰিছিলোঁ মানে 3 years তেতিয়া মই ছাকচেছ হোৱা নাছিলোঁ। এতিয়া মই যেতিয়া মাগুৰ মাছৰ এইটো পৰ্চন তাত কি লিখা আছে বহীখনত মাগুৰ মাছৰ নোটটো চাই লওঁ। হৰম'ন প্ৰয়োগ নাভিৰ পৰা 1 ইঞ্চি তলত। এতিয়া এইটো নাভিৰ পৰা আমি এনেকৈ 1 ইঞ্চি জুখিলোঁ। জুখি পেলাই এই পৰ্চনটো তলৰ এই পৰ্চনটোতে এনেকৈ চালে চালে বেজীটো ফুটাই পেলাই দি দিব লাগে। মাগুৰ মাছৰ ক্ষেত্ৰত কিমান হৰম'ন দিব লাগিব? মাগুৰ মাছৰ ক্ষেত্ৰত মাইকী মাছ 5 ml ইঞ্চুৰেঞ্চ ৰিজাৰ্ভ আৰু মতা মাগুৰৰ ক্ষেত্ৰত 3 ml। গতিকে ইয়াত 3 ml দিব লাগে। ইষ্টটো কিমান আছিলে? 2:1:2 এইটো 1:2 ফৰ্মুলাটো এটা মাইকী মাগুৰ 2টা মতা। তাৰমানে ইয়াৰ পৰা 2 ইঞ্চি নাভিৰ পৰা 2 ইঞ্চি 1 ইঞ্চি তলত। তেতিয়া কি হয় মানে যেতিয়া আমি এটা মাগুৰ মাছৰ মাইকীত 2টা মতা প্ৰয়োগ কৰিম তেতিয়াহ'লে সিহঁতৰ মানে কম্পিটিশ্যন হয়। তেতিয়াহ'লে পেট নকটাকৈও মানে নেচাৰেলি মাগুৰ মাছে কণী পাৰি দিয়ে আৰু ইনচুলিন তাৰপিছত 3 ml হ'লে ইয়াৰ পৰা এই
তিনিটা দাগ এৰি পেলাই দুটা দাগ ml হ'লে তিনিটা দাগ, তিনিটা দাগ হয়। তাৰমানে 4টা দাগৰ ভিতৰত 3টা দাগৰ মানে হৰম'নখিনি থাকে। 1 2 3 এতিয়া আমি এইখিনিত এইটো এই চেঞ্জটো মানে মাছৰ মানে হৰম'ন পৰিবৰ কাৰণে একদম জোখত আছে তাৰমানে। আৰু ইয়াৰ ইনচুলিন চিৰিঞ্জৰ যিটো নিডলটো যিমান দূৰ মানে সেইটোৱে মানে দিলে মাছৰ একদম ভিতৰ অংশত নেপায়গৈ। কিন্তু বেলেগ যদি আমি ডাঙৰ চিৰিঞ্জ লওঁ তেতিয়াহ'লে মাংসৰ ভিতৰলৈকে সোমাই যাব, যথেষ্ট দীঘলৰ শকত। গতিকে এই চিৰিঞ্জটোৱে দিব লাগে। তেতিয়া এইটো চা, এতিয়া এই 6ডাল আঁচৰ ভিতৰতে 5 ml আছে। 1 2 3 4 5, তাৰমানে 5 ml হ'বলৈ হ'লে 6টা ঘৰ। 6ডাল আঁচৰ ভিতৰত 5টা ঘৰ। ঠিক তেনেকৈ 3টা ঘৰ হ'বলৈ হ'লে 4ডাল আঁচ লাগিব, 4টা খুঁটি লাগিব। গতিকে এই হিচাপে আমি মানে ইয়াৰ মাপকাঠিটো ল'ব লাগে। ছাৰ এইটো যে 0.3 ml টো কি হয়? এইটো 1 ইয়াৰ পৰা 1 2 3 মানে সেইটোৱে 4ডাল আঁচ। এতিয়া বাকীটো 5 ml হ'লে ইয়াৰ 6টা দাগত থাকিব, 6ডাল আঁচৰ ভিতৰত থাকিব। 0.4 ml হ'লে 4ডালত 5ডালত আহিব, 5ডালত আহিব। এইটোত আহিব 1 2 3 4। এইটোৱে হ'ল মানে ইয়াৰ জোখটো। এই বস্তুখিনি খুব এচেঞ্চিয়েল। এবাৰ আকৌ এবাৰ মনত পেলাই লওঁ, মনত পেলাই মাছকেইটা লিৰিকি বিদাৰি চা, লক্ষণটো আকৌ এবাৰ মিলাই চা। হৈ গ'ল। তাৰমানে 24 48 মানে 50 ঘণ্টামান লাগে আৰু ফুটিবলৈ মানে সেইটোৱে। আকৌ এই জগা নাই পেলাই মনটো মাৰি দিব লাগে।